মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ 9ৰ তানসেন আৰু হৰিদাস নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক উত্তৰটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে, মোৰ আদেশ পালেও নাহিব না, এই বাক্যশাৰী সম্ৰাট আকবৰৰ কি মনোভাৱ প্ৰকাশ পাইছে? অপশ্যন ক দিছে অহংকাৰী মনোভাৱ, অপশ্যন খ দিছে কৃতত্বৰ ভাৱ, অপশ্যন গ বিনিময়ৰ ভাৱ আৰু অপশ্যন ঘ ক আৰু খ দুয়োটাই। তো ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, কৃতত্বৰ ভাৱ। তো তোমালোকে কি কৰিবা, অপশ্যন খ উত্তৰটো তোমালোকে ভালদৰে পূৰ কৰি দিবা। তাৰ পিছৰ কোৱেশ্চনত কি কৈছে, আকবৰৰ আৰু তানসেনে আশ্ৰমৰ পৰ্ণকুঠীৰলৈ খোজকাঢ়ি কিয় গৈছিল বুলি তুমি ভাবা? তো ইয়াৰ অপশ্যন ক দিছে কি হৰিদাসৰ আশ্ৰমত ঘোঁৰাৰ প্ৰৱেশ নিষেধৰ বাবে, অপশ্যন খ দিছে ঘোঁৰাৰ ভাগৰ লগা বাবে, অপশ্যন গ দিছে ঘোঁৰাত উঠি যাব পৰাকৈ পথ সুচল নাছিল বাবে আৰু অপশ্যন ঘ দিছে হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। তো ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব, হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। তো তোমালোকে এই ঘ উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত তৃতীয় কোৱেশ্চনত কি কৈছে, হৰিদাসে ৰাজধানীৰ পৰা আঁতৰত এটি পৰ্ণকুঠীৰত বাস কৰিছিল কাৰণ? তো ইয়াৰ অপশ্যন ক দিছে ৰাজধানীখন তেওঁৰ পচন্দ নাছিল, অপশ্যন খ দিছে তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল, অপশ্যন গ দিছে আকবৰলৈ তেওঁ ভয় কৰিছিল আৰু অপশ্যন ঘ দিছে ওপৰৰ এটাও নহয়। তো ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল। তো তোমালোকে কি কৰিবা, এই খ উত্তৰটো ভালদৰে পূৰ কৰি দিবা। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ লিখা। তো ইয়াত ক নম্বৰ প্ৰশ্নত কি কৈছে, তানসেন কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তানসেন ভাৰতৰ সংগীত বিদ্যাৰ ঘাই ওজা আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্নৰ ভিতৰত এগৰাকী ৰাজগায়ক আছিল। কি তোমালোকে এইখিনি লিখিলেও হৈ যাব, তানসেন ভাৰতৰ সংগীত বিদ্যাৰ ঘাই ওজা আছিল আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্নৰ ভিতৰত এগৰাকী ৰাজগায়ক আছিল। তাৰপিছত কোৱেশ্চন খত কি কৈছে, তানসেনৰ গুৰুৰ নাম কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তানসেনৰ গুৰুৰ নাম আছিল স্বামী হৰিদাস। তানসেনৰ গুৰুৰ নাম আছিল স্বামী হৰিদাস। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, পাঠত কাৰ প্ৰতি হৰিদাসৰ আত্ম সমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঈশ্বৰৰ প্ৰতি। তেওঁ ঈশ্বৰৰ উদ্দেশ্যেহে গান গাইছিল। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা? তো উত্তৰত তোমালোকে লিখিবা, সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা। কি সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা বুলি আখ্যা দিয়া হৈছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, হৰিদাসৰ সাক্ষাৎ পাবলৈ তানসেন আৰু আকবৰ কেনেকৈ কৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দুটা ঘোঁৰাত উঠি গৈ আশ্ৰমৰ অলপ আঁতৰত ঘোঁৰাৰ পৰা নামিছিল আৰু খোজকাঢ়ি গৈ হৰিদাসৰ পৰ্ণকুঠাৰীত উপস্থিত হৈছিল। কিয় খোজকাঢ়ি কিয় গৈছিল? হৰিদাসক সন্মান প্ৰদৰ্শন কৰিবলৈ ঘোঁৰাৰ পৰা নামি দুয়ো খোজকাঢ়ি গৈছিল। এইখিনি তোমালোকে মনত ৰাখিবা। তো তোমালোকে উত্তৰ লিখিবা, দুটা ঘোঁৰাত উঠি গৈ আশ্ৰমৰ অলপ আঁতৰত ঘোঁৰাৰ পৰা নামিছিল আৰু খোজকাঢ়ি গৈ হৰিদাসৰ পৰ্ণকুঠাৰীত উপস্থিত হৈছিল। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নত কি কৈছে, সম্ৰাট আকবৰে নিজে কিয় হৰিদাসক বিচাৰি গৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তানসেনৰ পৰা হৰিদাসৰ বিষয়ে শুনি তেওঁক চাবলৈ আৰু তেওঁৰ গান শুনিবলৈ আকবৰৰ কৌতূহল দুগুণে চৰিল, সেয়েহে তেওঁ নিজেই বিচাৰি গৈছিল। তো ছাত্ৰ-ছাত্ৰীসকল, উত্তৰকেইটা যদি তোমালোকক ভাল লাগে, ভিডিঅ'টো যদি তোমালোকক ভাল লাগে, এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তো তোমালোকে
মোক কমেণ্ট বক্সত কৈ থাকা যে উত্তৰবিলাক অলপ ছুটিকৈ আনিব লাগে। মই উত্তৰবিলাক ইমানো ছুটিকৈ নানো, কাৰণ উত্তৰখিনি তোমালোকক বুজিব লাগিব। উত্তৰখিনি বুজিলেহে তোমালোকক ভালদৰে মনত থাকিব। তো উত্তৰখিনি তোমালোকক বুজি পাবলৈ মই অলপ সজাই পিনে আনো, যাতে তোমালোকক উত্তৰখিনি বুজি পোৱা আৰু তোমালোকৰ মনত ৰখাত সুবিধা হয়। তাৰপিছত 3 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত ক নম্বৰ প্ৰশ্নত কি কৈছে, মোৰ আদেশ পালেও নাহিবনে? কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কথাষাৰ সম্ৰাট আকবৰে তানসেনক কৈছিল। যেতিয়া তানসেনে ক'লে যে স্বামী হৰিদাস কাৰো কথা মতে কলৈকো নাযায়, তেতিয়া আচৰিত হৈ আকবৰে এই কথাষাৰ সুধিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে কি সুধিছিল? উত্তৰত তানসেনে কি কৈছিল? তো উত্তৰত তোমালোকে লিখিবা, আকবৰে সুধিছিল যে এই জগতত তানসেনতকৈ ভাল গান গাব পৰা মানুহ আছে নেকি? উত্তৰত তানসেনে কৈছিল যে সম্ৰাট মনত তেওঁতকৈ ডাঙৰ গায়ক নাই যদিও তেওঁতকৈও ভাল গায়ক আছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, তানসেন, মই ইমান দিনে যি ভাবি আছিলো সেয়া আজি ভুল প্ৰমাণিত হ'ল। আকবৰে ইমান দিনে কি ভাবি আছিল, সেয়া কেনেকৈ ভুল বুলি প্ৰমাণিত হ'ল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আকবৰে ইমান দিনে ভাবি আছিল যে পৃথিৱীত তানসেনতকৈ ভাল গায়ক নাই আৰু ইয়াতকৈ মধুৰ সংগীত থাকিব নোৱাৰে। কিন্তু যেতিয়া তেওঁ হৰিদাসৰ গান শুনিলে, তেতিয়া সেই গানে আকবৰক ইমানে মোহিত কৰিলে যে তেওঁৰ এটা মধুৰ সপোনৰ পৰা সাৰ পাই উঠা যেন লাগিল আৰু তেওঁৰ আগৰ ধাৰণা ভুল বুলি প্ৰমাণিত হ'ল। তাৰপিছত 4 নম্বৰত কি কৈছে, ভাবা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, তেওঁ হেনো গান গাই গাই বৰষুণ দিয়াব পাৰিছিল, জুই জ্বলাবও পাৰিছিল। এই কথাষাৰৰ অৰ্থ কি হ'ব পাৰে? তো উত্তৰত তোমালোকে লিখিবা, ইয়াৰ অৰ্থ হ'ল তানসেনৰ সংগীতৰ সুৰ ইমানেই নিখুঁত আৰু প্ৰভাৱশালী আছিল যে তেওঁ প্ৰকৃতকো নিয়ন্ত্ৰণ কৰিব পৰা অলৌকিক ক্ষমতা লাভ কৰিছিল বুলি মানুহে বিশ্বাস কৰিছিল। যেনে মেঘমল্লৰ ৰাগ তাই বৰষুণ অনা, মেঘমল্লাৰ ৰাগ গাই বৰষুণ অনা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, হৰিদাস কেনেধৰণৰ ব্যক্তি আছিল? তো উত্তৰত তোমালোকে লিখিবা, হৰিদাস এজন পৰম ভক্ত আৰু প্ৰতিভাশালী সংগীত সাধক আছিল। তেওঁ সমাজত খ্যাতি পোৱাৰ বাবেই হাবিলাস কৰা নাছিল আৰু সাধাৰণ জীৱন নিৰ্বাহ কৰিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰা। তো ইয়াৰ তুলনা কৰিবা তোমালোকে এনেদৰে। উত্তৰত লিখিবা, তানসেন আছিল ৰাজ দৰবাৰৰ গায়ক, যিয়ে মানুহৰ আমোদ প্ৰমোদৰ বাবে গাইছিল। আনহাতে হৰিদাস আছিল পৰম ভক্ত, যিয়ে কেৱল ঈশ্বৰৰ উদ্দেশ্যেহে গান গাইছিল। তানসেন আছিল ৰাজ দৰবাৰৰ গায়ক, যিয়ে মানুহক আমোদ প্ৰমোদৰ বাবে গান গাইছিল, আৰু হৰিদাস আছিল পৰম ভক্ত, যিয়ে কেৱল ঈশ্বৰৰ উদ্দেশ্যেহে গান গায়। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ঈশ্বৰে হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাকেহে কৰে, আন কাৰো আদেশ লৈ কৰ্ণপাত নকৰে। এই কথাষাৰ কোনে কাক কৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এই কথাষাৰ তানসেনে সম্ৰাট আকবৰক কৈছিল, কাৰণ হৰিদাস আছিল এজন নিস্পৃহ সাধক। তেওঁ ৰজাৰ আদেশতকৈ ঈশ্বৰৰ সন্তুষ্টি আৰু আজ্ঞাতহে গুৰুত্ব দিয়ে। হৰিদাস আছিল এজন ভক্ত, তেওঁ ৰজাৰ আদেশতকৈ ঈশ্বৰৰ সন্তুষ্টি আৰু আজ্ঞাকহে গুৰুত্ব দিছিল। তাৰপিছত 5 নম্বৰত কি কৈছে, তলত দিয়া শব্দকেইটা বৰ্ণক্ৰমত সজোৱা আৰু অভিধান চাই অৰ্থ লিখা। যিবিলাক শব্দ দিয়া আছে এই শব্দবিলাক কি ক্ৰমত, বৰ্ণক্ৰমত সজাব দিছে। তো তোমালোকে এনেদৰে সজাবা।
উত্তৰত তোমালোকে লিখিবা অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি শব্দবোৰ সজাই অৰ্থসহ তলত দিয়া হ'ল। তো প্ৰথমে কাৰণ তোমালোকক বৰ্ণক্ৰম অনুসাৰে সজাব দিছে। তো বৰ্ণত প্ৰথমে কি আহে ক, তো ক এই কটো প্ৰথমতে আহিব, তাৰপিছত কি আহে তেনেকে আহিব। তো তাৰপিছত আহে কি ত। তো এনেদৰে তোমালোকে লিখিবা। তো প্ৰথমতে আহিব কৰ্ণপাত, ইয়াৰ অৰ্থ হৈছে মনোযোগ দিয়া বা শুনা। তাৰপিছত আহিব কি তাৰকা, বিখ্যাত তাৰকা মানে বিখ্যাত ব্যক্তি। তাৰপিছত আহিব দৰবাৰ, দৰবাৰ হ'ল কি ৰাজসভা। তাৰপিছত পৰ্ণকুঠীৰ, তো ইয়াৰ অৰ্থ হ'ল পাত বা খেৰেৰে সজা জুপুৰি ঘৰ। তাৰপিছত আহিল ভজনা, ইয়াৰ অৰ্থ হ'ল উপাসনা বা স্তুতি, উপাসনা স্তুতি বা ঈশ্বৰৰ নাম কীৰ্তন। তাৰপিছত আহিব মগ্ন, কোনো কামত গভীৰভাৱে ডুবি থকা। তাৰপিছত আহিব মৰ্যাদা মানে কি সন্মান। তাৰপিছত আহিব সমকক্ষ, তো ইয়াৰ অৰ্থ হ'ল সমান যোগ্যতা থকা লোক। তো এনেদৰে তোমালোকে বৰ্ণক্ৰম অনুসৰি সজাবা। তাৰপিছত ইয়াৰ অৰ্থবিলাক তোমালোকে ছাইডত লিখি দিবা। তাৰপিছত 6 নম্বৰত কি কৈছে তলৰ বাক্যটো পঢ়া। তো ইয়াত কি কৈছে পিছে মতকৈ ভাল গায়ক আছে। ইয়াততো কি কৈছে ওপৰৰ গায়ক শব্দটোৱে গান গোৱা মানুহক বুজাইছে, অৰ্থাৎ যিয়ে গান গায় তেওঁ গায়ক, এনেদৰে যিয়ে বাদ্য বজায় তেওঁক বাদক বুলি কোৱা হয়। এতিয়া কি কৈছে তলতীয়া বাক্যাংশ কেইটাৰ একেটা শব্দত লিখা। তো ইয়াত কি কৈছে যিয়ে নৃত্য কৰে তাক কি বোলে নৰ্তক, আৰু যিয়ে ঘোষণা কৰে তাক ঘোষক বুলি কোৱা হয়, যিয়ে পালন কৰে পালক, যিয়ে সংহাৰ কৰে সংহাৰক, যিয়ে সাধনা কৰে সাধক, যিয়ে বিবেচনা কৰে বিবেচক, আৰু যিয়ে উপাসনা কৰে উপাসক। তাৰপিছত 7 নম্বৰত কি কৈছে তলৰ শব্দকেইটাৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। তো প্ৰথমতে কি দিছে উদ্দীপনা, তানসেনৰ গান শুনি শ্ৰোতাসকলে নতুন উদ্দীপনা লাভ কৰিছিল। তাৰপিছত কি দিছে হাবিলাস, খেতি পাবৰ কাৰণে হৰিদাসৰ সুমলি হাবিলাস নাছিল। তাৰপিছত আহিল কি মোহিত, তানসেনৰ গান শুনি সম্ৰাট আকবৰে অধিক মোহিত হৈছিল। তাৰপিছত কৰ্ণপাত, স্বামী হৰিদাস ঈশ্বৰৰ বাহিৰে আন কাৰো আদেশ লৈ কৰ্ণপাত নকৰে। তাৰপিছত কি আহিল মধুৰ, তানসেনৰ গুৰুৰ গান শুনি আকবৰে এটা মধুৰ সপোনৰ পৰা সাৰ পাই উঠা যেন লাগিল। তাৰপিছত এতিয়া আমি ভাষা অধ্যয়ন আলোচনা কৰিম। ইয়াৰ 8 নম্বৰত কি কৈছে তলত দিয়া শব্দবোৰ পঢ়ি আঁচটনা পদবোৰ কি শব্দত বিভক্তি যোগ হৈছে লিখা। তো তোমালোকে এইবিলাক পঢ়িবা, এইবিলাক পঢ়ি এই আঁচটনা শব্দবিলাকত কি বিভক্তি যোগ হৈ আছে এইবিলাক তোমালোকক লিখিব লাগে। তো তোমালোকে ইয়াত তোমালোকক ডাইৰেক্ট শৰ্টকাট দি আছো, তোমালোকে এইখিনি পঢ়িবা, তাৰপিছত তোমালোকে উত্তৰখিনি ইয়াত চাই ল'বা। তো হৰিদাস ইয়াত কি প্ৰথম বিভক্তি যোগ হৈ আছে। তাৰপিছত সমাগমৰ পৰা এইটো ষষ্ঠী বিভক্তি, তানসেন এইটো প্ৰথমা বিভক্তি, ৰাজধানীৰ পৰা এইটো পঞ্চমী বিভক্তি, তাৰপিছত গুৰুৰ এইটো ষষ্ঠী বিভক্তি, তাৰপিছত আকবৰৰ এইটো হৈছে দ্বিতীয় বিভক্তি। তো এনেদৰে তোমালোকে বিভক্তিবিলাক লিখিবা। তাৰপিছত ইয়াত কি দিছে পদ, তাৰপিছত বিভক্তি, ঈশ্বৰৰ এইটো হৈছে ষষ্ঠী বিভক্তি, হৰিদাসৰ এইটো হৈছে ষষ্ঠী বিভক্তি, আকবৰক এইটো দ্বিতীয় বিভক্তি, পৰ্ণকুঠীৰত এইটো হৈছে সপ্তমী বিভক্তি, ওচৰলৈ এইটো হৈছে চতুৰ্থ বিভক্তি, ইংগিতেৰে এইটো হৈছে তৃতীয় বিভক্তি। তো তোমালোকে বিভক্তি কেইটা এনেদৰে লিখিবা। তাৰপিছত 9 নম্বৰত কি কৈছে তলত দিয়া বাক্য কেইটাত উপযুক্ত শব্দ বিভক্তি যোগ কৰি শুদ্ধকৈ লিখা। তো ইয়াত কত কি দিছে তানসেন আকবৰ ৰাজসভাৰ গায়ক আছিল। তো ইয়াত শুদ্ধকৈ তোমালোকে কেনেদৰে লিখিবা তানসেন আকবৰৰ ৰাজসভাৰ গায়ক আছিল। তাৰপিছত খ মই আজি সোণাপুৰ যাম। তো ইয়াত লিখিবা মই আজি সোণাপুৰলৈ যাম। তাৰপিছত গত কি দিছে গীতা চলাটো নতুন নহয়, গীতাৰ চলাটো নতুন নহয়। তাৰপিছত ঘৰত কি দিছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছ যাম। তো ইয়াত এনেদৰে লিখিবা কি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছেৰে যাম। তাৰপিছত উঙত কি দিছে মোৰ বন্ধু কাবুলৰ ঘৰ শিৱসাগৰত। তো তোমালোকে ইয়াত লিখিবা মোৰ বন্ধু
সৰি এইটো কাবুলৰ হ'ব কাবুলৰ ঘৰ শিৱসাগৰত। তাৰপিছত 10 নম্বৰত কি দিছে তোমালোকে ইতিমধ্যে আগৰ পাঠত তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ বিষয়ে পাই আহিছা। তলত দিয়া শব্দবোৰৰ পৰা তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তো ইয়াত শব্দ দিয়া আছে এই শব্দবিলাক তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ এই শব্দবিলাক বাছি উলিয়াব লাগে। তো ইয়াৰ ভিতৰত তৎসম শব্দবিলাক হৈছে পত্ৰ হস্ত বৰ্ণ ভক্তি আৰু চেনে স্বৰ্ণ চেনে। আৰু অৰ্ধ তৎসম হৈছে ধৰম মিতিৰ কাণ কৰম আৰু তদ্ভৱ হৈছে 7 আৰু 8। এনেকে তোমালোকে ভাগ কৰি দিবা। তাৰপিছত 11 নম্বৰত কি কৈছে 11 খ ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া শব্দবোৰৰ অৰ্ধ তৎসম শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো দেখুওৱা। তো ইয়াত কি কৈছে তৎসম শব্দ যেনে জন্ম ইয়াত সৰলীকৰণ জন্ম জন্ম তো এনেদৰে তোমালোকে লিখিবা জনম। তাৰপিছত এইখিনি তোমালোকে এনেদৰে তোমালোকে লিখি ল'বা। তাৰপিছত 12 নম্বৰৰ খত কি কৈছে ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া তৎসম শব্দবোৰ তদ্ভৱ শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো দেখুওৱা। তো এইটো সেম আগৰ দৰে প্ৰক্ৰিয়া যেনে সৰ্প সৰ্প স্বৰ যোগ প খ যোগ অ যোগ প সাপ এনেদৰে তোমালোকে লিখিবা। এতিয়া আমি জ্ঞান সম্প্ৰসাৰণ খিনি আলোচনা কৰিম। যেহেতু জ্ঞান সম্প্ৰসাৰণ খিনি তোমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় তোমালোকক এইখিনি তোমালোকে যদি পঢ়িব বিচৰা তোমালোকে পঢ়িব পাৰা। তো ইয়াৰ 13ৰ কত কি কৈছে পঢ়া। তো এইখিনি তোমালোকে পঢ়িবা। সাধনা নহলে জানো পুৰাব পাৰিবা জীৱনৰ যত অভিলাষ সাধনাই আনি দিয়া শত সফলতা প্ৰাপ্তিৰ সুখ আৰু আহ জীৱনলৈ আহে বহু বাধাৰ ধুমুহা মন প্ৰিয় নৰয় ধীৰেৰে বট বৃক্ষ হৈ সাধনা কৰিলে বাধাৰে নিজে আঁতৰে। এই শব্দ এইখিনি তোমালোকে পঢ়িবা। তাৰপিছত 13ৰ খত কি কৈছে ওপৰৰ স্তবক্ত পঢ়ি তাৰ ভাৱ বহলাই লিখা। এই স্তবক্ত তোমালোকে যে পঢ়িলা এই স্তবক্ত পঢ়ি ইয়াৰ ভাৱ বহলাই তোমালোক লিখিব দিছে। তো তোমালোকে এনেদৰে লিখিবা। ওপৰৰ স্তবক্তৰ মূল ভাৱ হৈছে মানুহে জীৱনত উন্নতি আৰু সফলতা লাভ কৰিবলৈ একাগ্ৰ সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। নিষ্ঠা আৰু অধ্যাৱসায় থাকিলে মানুহে নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে। জীৱনত অহা নানা বাধা আৰু অসুবিধাৰ ধৈৰ্য আৰু সাধনাৰ জৰিয়তে অতিক্ৰম কৰাৰ সম্ভৱ। সাধনাৰ অবিহনে জীৱনত সঠিক সফলতা অৰ্জন কৰা কঠিন। তাৰপিছত ইয়াত গত কি কৈছে গৰাকী সফল কণ্ঠশিল্পী হবলৈ কেনেদৰে সাধনা কৰিব লাগে। তো তোমালোকে লিখিবা এগৰাকী সফল কণ্ঠশিল্পী হবলৈ নিয়মিত পৰিশ্ৰম ধৈৰ্য একাগ্ৰ আৰু সাধনাৰ প্ৰয়োজন হয়। নিজৰ কামত একাগ্ৰ আৰু মনোযোগ থাকিলে এদিন সফলতা পাবাই। তাৰপিছত ঘৰত কি কৈছে তোমাৰ লক্ষ্যত উপনীত হবলৈ তুমি কেনেদৰে সাধনা কৰিবা। উত্তৰ তোমালোকে লিখিবা মোৰ লক্ষ্যত উপনীত হবলৈ মই কঠোৰ পৰিশ্ৰম কৰি মা দেউতা আৰু শিক্ষকসকলৰ আদেশ মানি চলিম। তাৰপিছত উঙত কি কৈছে অধ্যাৱসায় শব্দৰ অৰ্থ আৰু নেৰানেপেৰা চেষ্টা ছাত্ৰৰ জীৱনৰ অধ্যাৱসায়ৰ প্ৰয়োজনীয়তা আছেনে। তোমালোকে লিখিবা আছে কাৰণ অধ্যাৱসায়ে ছাত্ৰ জীৱনত ছাত্ৰক এজন নিয়মিত অধ্যয়ন কৰিবলৈ উৎসাহ দিয়ে। অধ্যাৱসায় থাকিলে ছাত্ৰ জীৱনত সফলতা লাভ কৰিব পাৰি। তাৰপিছত 14 নম্বৰত কি কৈছে প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। তো কি কৈছে অভ্যাসৰণৰ কৰ্ণপতে কৰেশৰ। তো এইটো তোমালোকৰ পৰীক্ষা কিন্তু এইবিলাক আহি থাকে। তো এইখিনি তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তো তোমালোকে ইয়াত লিখিবা অভ্যাসৰণৰ কৰ্ণপতে কৰেশৰ। এই প্ৰবচন ফাঁকিৰ অৰ্থ হল নিয়মিত অভ্যাস আৰু অধ্যাৱসায় থাকিলে মানুহে কঠিন কাম সহজে সম্পন্ন কৰিব পাৰে। মানুহে কাণৰ ফুটা অতি সৰু আৰু বেকা হোৱা সত্ত্বেও দক্ষ ধনুৰে অনবৰতে অভ্যাস কৰাৰ ফলত এই সৰু পথেৰেও স্বৰ নিক্ষেপ কৰিব পাৰে। অৰ্থাৎ অবিৰাম চৰ্চা আৰু অভ্যাসে মানুহক নিপুণ কৰি তোলে। এই প্ৰবচনৰ মাধ্যমে বুজাব গৈছে যে নিপুণ
ধৈৰ্য চেষ্টা আৰু নিয়মিত অভ্যাস থাকিলে মানুহে অসম্ভৱ যেন লগা কামত সফলতাৰে সম্পন্ন কৰিব পাৰে। তাৰপিছত 15 নম্বৰত কি কৈছে, সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম লিখা আৰু তাৰে দুবিধ বাদ্যযন্ত্ৰৰ বিষয়ে একোটাকৈ টোকা লিখা। তো সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম ঢোল, তবলা, খোল, বাঁহী, পেঁপা, গগনা, নাগাৰা, মৃদংগ, ঢোলক, টকৰি আদি। এই বাদ্যযন্ত্ৰসমূহৰ সংগীতক অধিক মধুৰ আৰু মনোমোহা কৰি তোলে। বিভিন্ন উৎসৱ অনুষ্ঠান আৰু সাংস্কৃতিক পৰিৱেশৰ এইবোৰ ব্যৱহাৰ দেখা যায়। ঢোল ঢোল অসমৰ এক অতি জনপ্ৰিয় আৰু প্ৰাচীন লোকবাদ্য। বিশেষকৈ ৰঙালী বিহুত ঢোলৰ ব্যৱহাৰ অধিক হয়। ঢোল সাধাৰণতে কাঠৰ আৰু জন্তুৰ চামৰাৰে তৈয়াৰ কৰা হয়। ইয়াক দুয়োফালে পৰা বজোৱা হয়। ঢোলৰ মতে মানুহৰ মনত উৎসাহ, আনন্দ আৰু উদ্দীপনা জগাই তোলে। অসমীয়া সংস্কৃতিৰ সৈতে ঢোল গভীৰভাৱে জড়িত। বিহুৰ উপৰিও বিবাহ অনুষ্ঠান, পূজা পাৰ্বণ আৰু বিভিন্ন সামাজিক উৎসৱত ঢোল বজোৱা হয়। অসমৰ বিভিন্ন ঠাইত পাতি ঢোল, জয় ঢোল, বৰ ঢোল আদি বিভিন্ন ধৰণৰ ঢোল দেখা যায়। অতীজৰে পৰা অসমৰ লোকসকলে ঢোলক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰি আহিছে। তাৰপিছত তবলা তবলা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক অতি গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। ই সাধাৰণতে দুটা ভাগেৰে গঠিত, এটা সৰু অংশ আৰু আনটো ডাঙৰ অংশ। তবলা হাতেৰে বজোৱা হয় আৰু ইয়াৰ সুৰ অতি মিঠা আৰু মধুৰ। শাস্ত্ৰীয় সংগীত, ভজন, গজন, লোকগীত আদি বিভিন্ন সংগীত তবলাৰ ব্যৱহাৰ কৰা হয়। সংগীতৰ তাল আৰু লয় বজাই ৰখাত তবলাৰ বিশেষ ভূমিকা আছে। বহু বিখ্যাত শিল্পীয়ে তবলা বজাই ভাৰতীয় সংগীতক সমৃদ্ধ কৰিছে। তবলা কেৱল ভাৰততেই নহয়, পৃথিৱীৰ বহু দেশত জনপ্ৰিয় লাভ কৰিছে। তাৰপিছত 17 নম্বৰত কি হৈছে, তলত দিয়া প্ৰতিটো অংশৰ পৰা এগৰাকী মুঠতে 3 গৰাকী শিল্পীৰ চমু জীৱনী আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে লিখি চিৰণী কোঠাত কৰিবা। তো এইখিনি তোমালোকে কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় যদিও তোমালোকক দি দিছো, তোমালোকে এইখিনি লিখিবা। প্ৰতিমা বৰুৱাৰ পাণ্ডেৰ বিষয়ে এইখিনি তোমালোকে লিখিবা। তাৰপিছত ভূপেন হাজৰিকাৰ বিষয়ে এইখিনি লিখিবা। তো এইখিনি লিখিলে তোমালোকৰ হৈ যাব।